এক নং বেলগুৰি গাঁও বোকাখাটৰ মৰিধনচি পঞ্চায়তৰ অন্তৰ্গত এক নং বেলগুৰি গাঁৱত আছে 1000টা পৰিয়াল। প্ৰায় 3000তকৈ অধিক লোক থকা এই অঞ্চলটোত দলং আৰু বাটপথৰ দাবী জনাই এতিয়া সৰব হৈছে আৰু তেওঁলোকে আজি ধৰ্ণা কাৰ্যসূচী পালন কৰিছে। ভোট বৰ্জন কৰিম বুলি তেওঁলোকে হুংকাৰ দিছে। মই দেখুৱাইছোঁ যে এই বেলগুৰি গাঁৱত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। দলং বিচাৰিছে, আপোনালোকে বাটপথ বিচাৰিছে, কিন্তু শাসকীয় দল আছে, জনপ্ৰতিনিধিসকল আছে, তেওঁলোকে কি কৈছিলে? তেওঁলোকে সময়ত এইখিনি পূৰণ কৰি নিদিলে কিয়? হয়, তেওঁলোকে আহে প্ৰতিশ্ৰুতি দিয়ে কৰি দিম বুলি, কিন্তু আজি ইমান দিন হ'ল আমি এপ্লিকেশ্যন সহকাৰে দিছোঁ আৰু আমি ইমান নিউজ চুজ কৰিছোঁ, দেখি আছে তেওঁলোকে, কিন্তু আমাক একো কিবা কৰে ধান কিবা লোৱা নাই। ইয়াত মানুহ প্ৰায় এনে 1000 ঘৰমান আছে, বাকী 3000মান ভোটাধিকাৰ হ'ব। স্কুল 3খন আছে, ল'ৰা ছোৱালী বিদ্যালয় অহা যোৱা দিগদাৰ, পানী বৰষুণ এটা বোলে নাৱত পাৰ হ'বলগীয়া হয়। কিছুমান ইয়াতে বেগ চেগ কিতাপ চিতাপ পৰি যাবলগীয়া হয়, কিছুমান মৰিও গৈছে এজন ইয়াত মানুহ এইকেইদিনত, মানুহ এজন পৰি মৰি গৈছে নদীত। বহুত মানে কষ্টত আমি এতিয়া এই নিৰ্বাচনত আপোনালোকে ভোট বৰ্জন কৰিম বুলি কৈছে। নিৰ্বাচনত আমি এটা আমাৰ দাবী, তেখেতলোকে আহক, আমাৰ দাবীটো মানি লওক, আমাৰ ৰাস্তাখন দলংটো বনাই দিম বুলি আমাৰ লিখিত আকাৰে দিয়ক ৰাইজে, তেতিয়া আমি ৰাইজে ভোট দিম, নহ'লে কিন্তু আমি ভোট বৰ্জন কৰিম, আমি বাধ্য হৈছোঁ। যিহেতু মই আপোনালোকৰ মহিলাসকলৰ ওচৰলৈ যাম, মহিলাসকলে সুধিছোঁ আপোনালোকৰ ল'ৰা ছোৱালী অহা যোৱা হয়, ইয়াতে বেমাৰ আজাৰ হ'লে হস্পিটেললৈ যাবলৈ সুবিধা পায়? একদম মোৰ ঘৰৰ মতা মানুহ এই কেইদিনতে বেমাৰৰ কিমান কষ্টৰে মই চাইকেলত কঢ়িয়াই বেটেৰী গাড়ী ফোন কৰিলেও গোটেই ৰাইজে এনেকুৱাই ব্যৱস্থাত গৈ থাকে আৰু একদম ইমান বেয়া। চৰকাৰক কি ক'ব? চৰকাৰক কি আমাৰ দলং ৰাস্তা ভাল কৰি দিব লাগে আমাক, তে আমি ৰাইজে তেতিয়া ভোট দিবলৈ ওলাম। নহ'লে ভোট নিদিওঁ সকলোৱে ভোট নিদিওঁ, ৰাস্তা দলং হ'লে ভোট দিব। আচলতে লোকসভা নিৰ্বাচনৰ বা প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিসমূহ দল থাকে, ৰাজনৈতিক দলসমূহে জনসাধাৰণৰ ওচৰলৈ আহি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু সেই প্ৰতিশ্ৰুতি হৈ থাকে। নিৰ্বাচন আহিলে আকৌ ৰাইজৰ কাষ চাপে দলসমূহ, কিন্তু জনপ্ৰতিনিধিসকলে ৰাইজৰ এই যিসমূহ দাবী, যিসমূহ অভাৱ, এইসমূহ কেতিয়া পূৰণ কৰিব সেয়া অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইসকল ৰাইজ চৰকাৰৰ বিৰুদ্ধে সৰব হোৱাটো এতিয়া এক গুৰুত্বপূৰ্ণ দিশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।